অখিল গগৈ ডাঙৰীয়া দেৱে হাৱাই চেণ্ডেল অলপ আহল বহল চোলা কান্ধত এটা যেন মোনা লৈ থাকে কিয় লৈ থাকে আপোনালোকে জানেনে? আজি মই এই ভিডিঅ'টোত ৰহস্য ফাদিল কৰি দিম। অখিল গগৈ ডাঙৰীয়া দেৱে হাৱাই চেণ্ডেল ডাঙৰ চোলা আৰু ছাইডত মোনা কিয় লৈ থাকে হয়তো আপোনালোকে বহুতে নাজানে। এই ভিডিঅ'টোত মই ৰহস্য ফাদিল কৰিম আৰু আপোনালোকে জানিলে আপোনালোকৰ চকু কপালত উঠিব, ভাবিবলৈ বাধ্য হ'ব এনেকুৱা এজন মানুহ অখিল গগৈ, ভাবিবলৈ বাধ্য হ'ব। হয়, চকু কপালত উঠিব এনেকুৱা এজন অখিল গগৈ, নিজকে প্ৰশ্ন হ'ব। মই এতিয়াই কৈ দিম অখিল গগৈ ডাঙৰীয়া দেৱে হাৱাই চেণ্ডেল ডাঙৰ চোলা ছাইডত মোনা কিয় লৈ থাকে কৈ দিয়াৰ লগে লগে ভাবিবলৈ বাধ্য হ'ব। তাৰ আগতে এটা কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ, মইতো ৰহস্যটো ফাদিল কৰি দিমেই, অখিল গগৈ ডাঙৰীয়া দেৱৰ কথাটো মই কৈ দিমেই, ঠিক আছে। তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰি ল'ব বিচাৰিছোঁ, এই ভিডিঅ'টো অন্ততঃ আপুনি এটা শ্বেয়াৰ কৰক যাতে আন 10জনে আপোনালোকৰ শ্বেয়াৰৰ পৰা যাতে চাব পাৰে, দেখিব পাৰে। সেইকাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু পাৰিলে ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফেচবুকত যদি চাই আছে ফেচবুক পেজখন ফ'ল' কৰি দিব। মই এতিয়াই ক'ব বিচাৰিছোঁ দেই, মই কৈ দিছোঁ অখিল গগৈ ডাঙৰীয়া দেৱে যেন হাৱাই চেণ্ডেল পিন্ধি থাকে, ডাঙৰ চোলা পিন্ধি থাকে, ছাইডত মোনাটো যেন লৈ থাকে, এইটো কাৰণেই মই কৈ দিছোঁ শুনক। আচলতে অখিল গগৈ ডাঙৰীয়া দেৱ কি নাই মই সেইটো সুধিছোঁ। অজস্ৰ আছে, কি ধন নাই, কি সম্পত্তি নাই, কি নাই মই এইটোৱে ক'লোঁ, অজস্ৰ আছে। কিন্তু হ'লেও যেন মানুহজনে হাৱাই চেণ্ডেল ডাঙৰ ঝললৈ চোলা ছাইডত যেন মোনা লৈ থাকে, এইটো কিন্তু ভাবিবলৈ এইটো বহুত এটা ডাঙৰ কথা, হয়নে নহয় কওকচোন? বৰ্তমান সময়ত অখিল গগৈ লেভেলৰ যোনসকল লোক আছে সিহঁতৰ যোনটো লাইফ ষ্টাইল, সেই লাইফ ষ্টাইলটো চাব আপোনালোকে। হেভি দামী VIP গাড়ী, ঠিক আছে, সাজ পোছাক টি চাৰ্টৰ পৰা আদি কৰি 1 লাখ 2 লাখ টকীয়া, ঠিক আছে, পেণ্ট চাব 2 লাখ 3 লাখ টকীয়া পেণ্ট পিন্ধিব। কিন্তু অখিল গগৈ ডাঙৰীয়া দেৱেও সেই তেনেকৈ লাখ লাখ টকীয়া কাপোৰ পিন্ধিব পাৰে, কিন্তু নিপিন্ধে। কিয় নিপিন্ধে জানেনে? মই ৰহস্যটো ফাদিল কৰি দিছোঁ শুনক। আচলতে অখিল গগৈ এজন হ'ল মাটিৰ মানুহ, এজন কৃষক হয়, ঠিক আছে। আৰু ৰাইজৰ লগত মিলি থাকিবৰ কাৰণে, ৰাইজৰ লগত একেলগে থাকিবৰ কাৰণেই অখিল গগৈ ডাঙৰীয়া দেৱে হাৱাই চেণ্ডেল আৰু ডাঙৰ চোলা আৰু কান্ধত মোনা লৈ থাকে। এজন কৃষক, যোনটো কৃষকৰ যোনটো দৃশ্যই, সেই কৃষকৰ দৃশ্যটো দেখাব বিচাৰে। এইটো কিন্তু বহুত ভাল কথা। চিন্তা কৰক, ৰাইজৰ লগত যোন থাকিব সেইজনে হ'ল মহান মানুহ। আৰু অখিল গগৈ ডাঙৰীয়া দেৱে তাৰেই প্ৰতিচ্ছবি দাঙি ধৰে, যেন হাৱাই চেণ্ডেল পিন্ধি থাকে, ডাঙৰ চোলা পিন্ধি থাকে, কাণত মোনা লৈ থাকে, ৰাইজৰ লগত মিলি থাকিবৰ কাৰণে। আজি অখিল গগৈ ডাঙৰীয়া দেৱে কি নোৱাৰে? লাখ লাখ টকীয়া চোলা পিন্ধিব পাৰে, লাখ লাখ কোটি কোটি টকীয়া VIP গাড়ী কিনিব পাৰে, কিন্তু নিকিনে। ৰাইজৰ লগত একেলগে থাকিবৰ কাৰণে, ৰাইজৰ লগত সমামিলে থাকিবৰ কাৰণে তেনেদৰে থাকে। ৰহস্যটো আপোনালোকক ফাদিল কৰি দিলোঁ শুনক। কিন্তু বহুতে বহুত কথা কয়, কিন্তু আচলতে মোৰ কথাটোহে সত্য। অখিল গগৈ ডাঙৰীয়া দেৱে ৰাইজৰ লগত মিলি থাকিবৰ কাৰণে, এজন কৃষকৰ লগত সমানকৈ মিলি থাকিবৰ কাৰণে হাৱাই চেণ্ডেলটো পিন্ধি থাকে। আচলতে আমি হ'লোঁ দুখীয়া মানুহ, আমি কৃষক হয়, আমিতো বহুত দামী দামী চোলা কাপোৰ কানি পিন্ধিব নোৱাৰোঁ, আমি দামী চেণ্ডেল পিন্ধিব নোৱাৰোঁ, এজন হাৱাই চেণ্ডেল পিন্ধি থাকোঁ। ঠিক তেনেদৰে অখিল গগৈ ডাঙৰীয়া দেৱ আমাৰ লগত একে শাৰীত পৰিবৰ কাৰণে, একে শাৰীত থাকিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়া দেৱে তেনেদৰে থাকে। যদি বেলেগৰ ধৰণে লাখ লাখ টকীয়া যদি চোলা পিন্ধি থাকে, আচলতে ৰাইজৰ লগত থকাটো নুবুজাব ন। চিন্তা কৰক, অখিল গগৈ ডাঙৰীয়া দেৱে ৰাইজৰ লগত থাকে আৰু ৰাইজক ভাল পায়। আৰু সেইকাৰণে অখিল গগৈ ডাঙৰীয়া দেৱক মোৰ কিবা এটা ভাল লাগে। মই অখিল গগৈ ডাঙৰীয়া দেৱক এবাৰেই লগ পাইছোঁ, ME স্কুলত পঢ়ি থাকোঁতে এবাৰেই লগ পাইছোঁ, হয় ইয়াত টৰাণীত এবাৰেই লগ পাইছোঁ। মানুহজন সঁচাকৈ বহুত ভাল, ৰাইজৰ লগত থকা মানুহ, সেইটো কাৰণে বহুত ভাল লাগে। আনে কি পায় কি নাপায় কিন্তু নাজানো, কিন্তু মোৰ অখিল গগৈ ডাঙৰীয়া দেৱক মোৰ বহুত ভাল লাগে। আৰু ভাল লাগে কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুত মানে গৌৰৱে ক'ব বিচাৰিছোঁ যেন অখিল গগৈ এজন ৰাইজৰ মানুহ। আৰু আপোনালোকে কেনেকুৱা পায় অখিল গগৈ ডাঙৰীয়া দেৱক? কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, শ্বেয়াৰ কৰি দিব।
আৰু লগতে ইউটিউবত যদি চাই আছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজখন যদি ফ'ল' কৰা নাই এতিয়া ফ'ল' কৰি দিয়ক ধন্যবাদ